ৰহস্য ফাদিল হল পৰেশ বৰুৱাই জংঘলৰ মাজৰ পৰা জুবিনক আক্ৰমণ কৰি থকা আন এক কোলা অধ্যায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আটাইকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে। আৰু আজি এটা নিউজ পালো, সেই নিউজটো তেনেকুৱা ভয়ংকৰ কিছুমান তথ্য উদ্ধাৰ হৈছে আৰু সেই কাৰণেহে ভাবিলো আপোনালোককো মই সেই কথাটো জনাই দিওঁ। এতিয়া কথাটো হল কি, আপোনালোকে সকলোৱে গম পাই জুবিন গাৰ্গ মৰা দুদিনমানৰ পিছতে পৰেশ বৰুৱাই এখন প্ৰেছ মিট দিছিলে আৰু তাতে জুবিনকে দোষাৰোপ কৰি অভাৱনীয় হঠাতে হৈ যোৱা ঘটনা আৰু মদ খোৱাৰ কাৰণে হৈছে বুলি তেনেকৈ দি পেলাই তেওঁ থৈ দিলে, খাম কাটি থাকিলে আৰু হাবিৰ মাজত চুপচাপ এনেকৈ সোমাই থাকিলে। এনেই সোমাই থকা নাই দেই, পেট চেট গেৰেলা কৰিহে সোমাই আছে। তাৰ পিছতে নাই যেতিয়া ছ'চিয়েল মিডিয়াত ওলাই গ'ল যে এই মানুহজনে কিয় মাত এটাও দিয়া নাই জুবিন গাৰ্গৰ ওপৰত, তাৰ পিছত লাহে লাহে তেওঁ মাতটো দিবলৈ লৈছে। আৰু প্ৰথম কথাটো হ'ল তেওঁ সিদিনাখন এটা কৈছে, নিউজত কৈছে যে মোক টল নকৰিব। বাপৰে, জংঘলৰ মাজৰ পৰা বৰ কথা, মোক টল নকৰিব। কিহৰ কাৰণে টল নকৰিব? প্ৰতিটো কথাত যে আপোনালোকে মাত মাতে, জুবিন গাৰ্গৰ ক্ষেত্ৰত কিয় মাত নামাতে? আগতে মাত মাতিছিলে, মানুহবিলাকৰ যিকোনো বেয়া কামত মাত মাতিছিলে, কিন্তু এই পৰেশ বৰুৱা ডাঙৰীয়া যেতিয়াৰ পৰা সেনাধ্যক্ষ হৈ গ'ল তেতিয়াৰ পৰা কিন্তু একদম সম্পূৰ্ণ আলফাৰ প্ৰতি এটা বিপৰীত ছবি আহি গ'ল। আপোনালোকে সকলোৱে গম পায়। এতিয়া মই মূল কথাটো কৈ দিওঁ শুনক। জুবিন গাৰ্গক ফোন কৰিছিলে তেওঁ আৰু চিনি পোৱা নাছিলে, সেই সময়ত জুবিন গাৰ্গ শুই আছিলে। লগৰ এজনক জুবিন গাৰ্গে ধৰিবলৈ দিলে, বুঢ়াই কামোৰ দিছে বুলি। আপোনালোকে হয়তো নিউজটো চাইছে। কামোৰ দিব বুলি ফোনটো ৰিচিভ নকৰে, বেলেগ এজনে ধৰিলে। বেলেগজনে ক'লে যে জুবিন গাৰ্গ শুই আছে। তেতিয়া ক'লে যে মই পৰেশ বৰুৱাই কৈছোঁ, জুবিনক ফোনটো দিয়া। তাৰ পিছত জুবিন গাৰ্গক ফোনটো দিলে। জুবিন গাৰ্গক কিবা কিবি চাগে কৈছিলে। ইফালে জুবিন গাৰ্গৰ উঠিল খং। উঠাৰ লগে লগে জুবিন গাৰ্গে মুঠতে এটাই চিঞৰিছে যে আপোনাক কোনে অধিকাৰ দিলে সেই ধেমাজিত সৰু সৰু বাচ্চাবিলাকক মৰাটো? হয় নে নহয় বন্ধু বান্ধৱীসকল? আপোনালোকে পাহৰি গৈছে নেকি? এতিয়া যিবিলাক সৰু চাম উঠি আহিছে তেওঁলোকে হয়তো গম নেপাব, কিন্তু আমিও তেতিয়া ইমান নহয়, তথাপিও একদম সৰুৰে পৰাই নিউজৰ প্ৰতি আগ্ৰহটো বেছি আছিলে আৰু তেতিয়া আমি গম পাইছিলোঁ। সেইবিলাক চাই কৰিও ৰেডিঅ'টো দিয়ে। এতিয়াতো আপোনালোকে কিছুমানে চিনিয়ে নাপাব, সৰু উঠি অহা যুৱচামে চিনি নাপাব আৰু আমাৰ নিচিনা মানুহখিনিয়ে চিনি পাব ৰেডিঅ' হেৰিটো। তেতিয়া আমি শুনিছিলোঁ আৰু পেপাৰতো খুব ধুনীয়াকৈ দি দিছিলে, কিমানৰ যে বুকু উদং হৈছিলে। এইখিনিতে মই এটা কথা ক'ব লাগিব, এগৰাকী মহিলাৰ এটাই ল'ৰা স্বামীজন নাই, ঢুকালে। সেই পতাকা উত্তোলন 15 আগষ্ট যিহেতু পতাকা উত্তোলন কৰিবলৈ যাওঁতে একো নাইকিয়া খাবলৈ গৰৈ মাছ পুৰা পিটিকা দি পেলাই ভাত কেইটামান বাচ্চাটোক খুৱাই নিছিলে। শহুৱেকে কৈছে যে তুমিও খাই লোৱা, কিন্তু শেষত গৈ কি হ'লগৈ জানেনে? সেই নৰখাদক পৰেশ বৰুৱাই বম দি পেলাই সেই মানুহজনী বা বাচ্চাটো ওপৰতে লটকি থাকিলে। তেতিয়া সেইখিনি সময়ত সেই ধেমাজিৰ কথাখিনি, যিমানখিনি ল'ৰা ছোৱালীৰ মৃত্যু হৈছিলে, ক'ত ছিটিকি পৰিছিলে সেইটো ভগৱান জানে। আৰু সেইবিলাক সংগ্ৰহ কৰি থোৱা নাই তেতিয়া, যিহেতু মোবাইল চবাইল নাছিলে। আৰু এনেকুৱাই তেতিয়া দুখ লাগিছিলে, যাৰ ঘৰত সন্তানসকল হেৰাইছে সেইসকলৰ মানুহেহে এইখিনি অনুতপ্ত হ'ব, গম পাইছে? আৰু আগৰ আলফা কথা কওঁ, মই বহুত আলফাৰ ভিডিঅ' বনাওঁ, কিন্তু আগৰ আলফাসকলক কওঁ এনেকুৱা কাম কিছুমান তেওঁলোকে কৰা নাছিলে। কিছুমান থাৰ্ড ক্লাছ নিজৰ পকেট গৰম কৰিবলৈ যিবিলাক আলফাত সোমাইছে তেওঁলোকৰ দ্বাৰাহে কিন্তু এইবিলাক কাম হৈছে। আৰু আপোনালোকে বহুতে কিজনী চিনি পায়, ভীমকান্ত বুঢ়াগোহাঁইকো চিনি পায় ন? এতিয়া ঢেৰ কিবা কিবি এইবিলাক গ'ল, ক'ৰ কি নাজানো। একদম আমি তেতিয়া 8-9ত আছিলোঁ। সঁচাকৈ বহুত দুখৰ কথা। আৰু তেতিয়া কিন্তু আলফাই এতিয়াৰ দৰে কাম নকৰে, এতিয়াৰ দৰে য'ত ত'ত কিন্তু বম দি নুফুৰে। তেতিয়া ভাল কাম কিছুমান কি কৰিছিলে জানেনে? সৰু ডাঙৰ তেওঁলোকে কেনেকৈ সৰুৱে ডাঙৰক সন্মান কৰিব লাগে, ৰাস্তাই ঘাটে ল'ৰা ছোৱালীয়ে কিছুমান যদি অসংযত, তেনেকৈতো নাথাকিছিলে, এতিয়াহে থাকে,
তেতিয়া সেইবিলাকতো কিন্তু চকু দিছিলে কোনোবা লৰাই যদি কোনোবা ছোৱালীক ভাল পাই থাকে বা ঠগি থাকে সেইবিলাককো তেওঁলোকে কিন্তু চকু কাণ দি পেলাই সমাজখন নিকা কৰিছিলে আপোনালোকে গম পাব যি মই কথাখিনি কওঁতে যোনসকলে তেতিয়াৰ দিনৰ মানুহ হয়তো গম পাই যাব কথাখিনি হয় না নহয় আৰু কেতিয়াও মদ ভাং বিড়ি সিগাৰেট এইবিলাক মানুহক দেখাই পেলাই খোৱা নাছিলে আৰু জুৱা খেলটো এতিয়াতো জুৱা খেল কি হ'ব পুলিচে ধৰি নিলেও এতিয়া জুৱা খেল পদুলিয়ে সৌ সিদিনাখন মানে চিনিয়ে পাওঁ দিয়কচোন বৰবাৰীতে VIP ৰোডত কি হৈছে জানেনে চাবলৈ যোৱা এটা ল'ৰাকো ধৰি পেলাই লৈ গৈছে আৰু ল'ৰাটোৰ হাতত আছিলে 21,000 মান টকা কিন্তু কি হল জানে যি কিজনে সেই ল'ৰাখিনিক ধৰি নিছিলে 6-7 জন ল'ৰাক ধৰি নিছিলে কিন্তু এই ল'ৰাজনে ব্যৱসায়ীহে কৰে আৰু তেওঁ কিনো হৈছে চাবলৈ গৈছিলে আৰু সোৱাটোৱে তেওঁ কাল হল তাৰ পিছত কি হল যোনখিনি পুলিচে ধৰি নিলে সেই পুলিচ কিজন কিন্তু তাৰ পকেটৰ পৰা জুনে 21,000 টকাটো নিলে সেই পুলিচ কিজন ৰাস্তাতে নামি দিলে যেতিয়া থানাত তেহেতক 2-3 দিন লকাপত থলে সেই পুলিচজনক দেখা সাক্ষাতে নহল তেনে হলে বাৰু আপোনালোকে চাওকচোন সেইবিলাকত বাধা দিয়ে নে আগতে ৰাখ প্ৰথম যেতিয়া আলফা আবিৰ্ভাৱ হৈছিল তেতিয়া আছিলে ৰাখ আৰু আমি সৰু আছিলো তেতিয়া কৈছিলে যে আলফা বুলি এবিধ কিবা ওলাইছে সংগঠন নেকি যেতিয়া মানুহে কবও নাজানে নহয় জানো বেয়া কাম কৰিলে কিন্তু তেহেতে এনেকুৱা কৰে আজি তাত মদ ভাং বা জুৱা খেলি আছিলে তেতিয়া তাস খেলটোকে জুৱা খেল কৰে নেকি মই ইমান নাজানো দেই তেনেকে আছিলে কিন্তু পুলিচ মানে ধৰিছে আৰু মাৰপিট কৰিছে তেতিয়া মনত আছে মোৰ মায়ে কৈছিলে ও বহুত ভাল কাম কৰিছে এনেকে যদি তেহেতক মাৰপিট কৰিছে মানে মদ ভাং খোৱা কাৰণে তেনেকুৱা যে কৰিছে তেতিয়া হলে ভাল কাম কৰিছিলে তেতিয়া আলফা বিলাকৰ কাম আছিল হেয়া আৰু দেশত দুৰ্নীতি হলে তেওঁলোকে মাতিছিলে মানে সুন্দৰকৈ পৰিচালনা কৰাত অৰিহণা যোগাইছিল কিন্তু এতিয়া আলফা বিলাকে নাই নিজৰ পৰিয়ালটো মানে পোহপাল দিয়ে বেলেগত মানে পঢ়াই শুনাই ডক্টৰ ইঞ্জিনিয়াৰ কৰে আৰু আমাৰ নিচিনা সাধাৰণ শ্ৰেণী মানুহসকল আবেগৰ বশৱৰ্তী হৈ কি কৰে জানেনে আলফাত জয়েন কৰে কৰাৰ পিছতে অলপ দিন থকা পিছত তেওঁলোকৰ ভিতৰ চৰাটো গম পাই নহয় ভিতৰ চৰাটো গম পোৱাৰ লগে লগে যেতিয়া উলাই আহিবলৈ বিচাৰে তেতিয়াই তেওঁলোকক গুলি কৰি মাৰে আৰু একদম কাবাক কোনোবা এটা সাংবাদিকক গি দিলে আমি এনেকে গুলি কৰা হয় তেওঁ মানে হেৰি সংগঠনৰ বিৰুদ্ধে মানে কিছুমান কাৰ্যকলাপ কৰিছিলে সেই কাৰণে আমি গুলিয়াই দিলো এইটোৱে শেষ কৰি থৈ দিয়ে আৰু আপোনালোকে সকলোৱে গম পায় কিমান মানুহৰ কিমানজনী মহিলাৰ মানে হিৰো সেন্দুৰ নাইকিয়া হৈছে আৰু আলফাই বম দি পেলাই কিমানক কি কৰিছিলে আপোনালোকে সকলোৱে গম পায় কিন্তু হিৰেশ্বৰ শইকীয়াৰ দিনত সেই আলফাখিনিক সালফা কৰি পেলাই বহুতক চাকৰি দি অলপ খাম কটালে আৰু এই কেটামান কি কৰিলে জংঘলৰ মাজত গৈ পেলাই এতিয়া চৰকাৰৰ লগত মিলি পেলাই তেওঁলোকে মুছত তাও দি পেলাই খাই আছে আৰু কি কৰিছে এতিয়া জুবিন গাৰ্গক এইজনে আসলতে এইবিলাক প্ৰতিশোধ ললে এফালে কবলৈ গৈ পেলাই বহুতখিনি কথা আপোনালোকক কৈ দিলে একদম ক্ষমা কৰিব আৰু জুবিন গাৰ্গৰ আসলতে সেইটো প্ৰতিশোধ লৈছে তেওঁ আৰু সেই কাৰণে তেওঁ অকল কথাই প্ৰতি মদাহি আৰু তেওঁ এজন বয়োজ্যেষ্ঠ মানুহ মৃত্যু নোহোৱাৰ আগত মানে জীয়াই থাকোঁতে মানুহেটো বদনাম কৰে নহয় জানো কিন্তু মৰাৰ পিছত কোনো মানে ভদ্ৰ লোকে মানুহটোৰ বেয়া বদনামখিনি ৰতি নাথাকে তেতিয়া মানুহে কিন্তু ভালটোহে কয় বেয়া বদনামখিনি কোনে ৰতে জানে কোনে গম পায়নে আপোনালোকে যিবিলাক থাৰ্ড ক্লাছ কামত নাহে নিজৰ পকেট গৰম কৰে সেইখিনিহে কিন্তু সেইবিলাক কৰে জীয়াই থাকোঁতে কোনোবা মানুহে সমালোচনা কৰিব পাৰে যে ভাল হওক সমালোচনাই মানুহক কিন্তু একে তললৈ নিদিয়ে কিছুমান সমালোচনাই মানুহক শুধৰণি হ'বলৈ হেৰি কৰে সুবিধা দিয়ে গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত সেয়াই হ'ল আৰু তেওঁ এতিয়া আক্ৰোশমূলকভাৱে কিছুমান কথা কৈ আছে যে জুবিন গাৰ্গ মদাহি আমি তেওঁলোকৰ কথা মতে আমি ন্যায় দিব লাগে নেকি তোমাক ন্যায় দিবলৈ কৈছে কোনে তুমি ন্যায় দিব পৰা মানুহ নেকি জংঘলৰ মাজত থাকি তুমি ন্যায় দিব পাৰিবা নেকি তুমি কেনেকৈ তোমাৰ নিজৰ ঘৰখন পোহপাল দি আছা সেইটো সকলো জনসাধাৰণে জানে গতিকে বন্ধু বান্ধৱীসকল এইখিনি আছিলে মোৰ ক'বলগীয়া গতিকে বহুত কথা কৈ থাকে তেওঁ যে ক'লে যে তল নকৰিব
তাৰ মানে কি টল নকৰিব তুমিনো কোন একেবাৰে মহা মুখ্যমন্ত্ৰীজন তোমাক টল নকৰিবলৈ বা তোমাক কথা নকবলৈ সব কথাতে জপিয়াই মৰা যেতিয়া সেই কথাটো জুবিন গাৰ্গৰ ক্ষেত্ৰত কিয় নাই মতা বুলি সকলোৱে আলোচনা কৰিছে মই হলেও কৰিছো মোৰ ভিডিও মিলিয়ন গৈছে ভিউজ গতিকে আপোনাৰ গাত এতিয়া লাগিলে নহব নহয় মানে সেই হেৰিক কৈছো পৰেশ বৰুৱা ডাঙৰীয়াক কৈছো আৰু সঁচাকে একদম বহুত দুখৰ কথা তেওঁ কথাই প্ৰতি কিবা মদ খোৱা সৎ খোৱা এনেকুৱা কিবা কিবি কৈ আছে আৰু মানে ইটোৰ পিছত সিটো ইটো সাংবাদিক দেখিলো অনুপম চক্ৰৱৰ্তী আৰু কিটানো মানে অতনু ভূঞা তেওঁ লগতো আৰু কিছুমান পৰ্টেল চেনেলৰ লগতো বহুত তেওঁ যোগাযোগ কৰিছে আৰু এইখিনিতে ভাবো কি আলফাৰ লগত কিবা লিংক থাকে বুলি কিছুমানে যে মুখ্যমন্ত্ৰীয়ে কয় মানে ধৰি নিয়ে এতিয়া মোৰ আপোনালোকে ক'বচোন দেই মই এইটো বুজি নাপাওঁ এইবিলাকে যে কথা পাতে তেতিয়া কি গম নাপায় নেকি তেওঁ কোন জেগাত আছে তেওঁ ক'ৰ পৰা কথা পাতিছে সেইখিনি গম নাপায় নেকি আৰু তেওঁৰ লগত যোনসকলে কথা পাতিছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ নকৰে যে বিনা কাৰণত যে বেলেগ কিছুমান মানুহ যদি কৈ দিয়ে বোলে মই আমুকত জইন কৰিম তামুকত জইন কৰিম তেনেকৈ যদি কৈ দিয়ে তেওঁলোকক একদম লগে লগে ধৰি নিয়ে মাজতে মোৰ লগৰ এজনকো তেনেকৈ ধৰি নিছিলে তেওঁ সামান্য এটা কথা কৈছিলেহে যদি ন্যায় নাপায় মই আমুকত জইন কৰিম লগে লগে তেওঁক একদম মাতি লৈ গ'ল গতিকে এইখিনি আছিলে ক'বলগীয়া সদৌশেষত এটা কথাই কওঁ মই যদি আপোনালোকৰ মনত কিবা দুখ দি কথা কৈছো আপোনালোকে একদম ক্ষমা কৰিব দেই আৰু সেইখিনিকে কৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই